Hello everyone, মই নতুন এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। হোৱাইট চিকেন পোলাও বনাবলৈ লৈছো। ৰিফাইন তেল সজপেন এটাত গৰম কৰি ল'ব আৰু আলু ডাঙৰ ডাঙৰকৈ কাটি এইখিনি ৰঙচুৱাকৈ ফ্ৰাই কৰি অতৰাই ল'ব স্কিনত দেখুৱাৰ ধৰণে। তাৰ পিছত গোটা মছলা দিব, জালুক, লং, দালচেনি, ইলাচি দিব। দি পেলাই মিহি মিহিকৈ কাটি লোৱা পিঁয়াজখিনি দিব। পিঁয়াজখিনি ৰঙচুৱাকৈ ফ্ৰাই নকৰিব যিহেতুকে হোৱাইট পোলাও বনাবলৈ লৈছোঁ। তাৰপিছত তাত আদা নহৰু পেষ্ট দিব। আদা নহৰু পেষ্ট দি পেলাই খুব ধুনীয়াকৈ লৰাই দিব। তাৰপিছত চিকেনখিনি ধুনীয়াকৈ পিচকৈ কাটি লৈ ধুনীয়াকৈ ধুই দিব। জলকীয়া, কেঁচা জলকীয়া কেইটামানো দিব আৰু বিৰিয়ানী মছলা দিছোঁ। বৰ গোন্ধটো ধুনীয়া আহিবৰ কাৰণে বিৰিয়ানী মছলা ইউজ কৰিছোঁ মই। তাৰপিছত এইখিনি খুব ধুনীয়াকৈ লৰাই দিব। লৰাই পেলাই 10 মিনিটৰ কাৰণে সিজিবলৈ দিব। বেছি নিসিজাওঁ কাৰণ চাউল দি পেলাই আকৌ সিজাব লাগিব। এয়া চাওক 10 মিনিট হৈ গ'ল। এতিয়া চাউলৰ অনুপাতে ইয়াত পানী দিম। পানীখিনি যেতিয়া উতলি যাব তেতিয়া তাত চাউলখিনি দিম। মই বাসমতি চাউলেই ইউজ কৰিছোঁ, আপোনালোকেও বাসমতি চাউলেই ইউজ কৰিব। এয়া চাওক আৰু গেছটো চিপত ৰাখি হ'বলৈ দিব। এয়া চাওক হোৱাইট চিকেন পোলাও ৰেডি। লাষ্টত ঘিউ অকণমান দি দিব, পিয়ৰ ঘিউ।